কৃষ্ণ জয় গুৰু শংকৰ কৃষ্ণ হে আজন্মৰ সেৱাস্থলী বা পাই মাতৃ হওক আজি পুনৰ সময় পাইছোঁ আপোনাৰ খবৰ ওচৰলৈ আহিছোঁ আজি আমি লৈ আহিছোঁ আপোনাৰ খবৰ ওচৰত কীৰ্তন ঘোষাৰ পঞ্চম কীৰ্তন পলাশৰী আমি যেতিয়া সময় পাইছোঁ তেনেকৈ কীৰ্তন ঘোষাৰ বিশ্লেষণ আগবঢ়াই আহি আছিলোঁ এনেকৈ আমি কেইবাদিনো সময় অসুবিধাৰ বাবে আপোনাৰ খবৰ ওচৰত উপস্থিত হ'ব পৰা নাছিলোঁ তেনেকৈ চতুৰ্থ কীৰ্তনলৈকে আমি বিশ্লেষণ আগবঢ়াই স্থগিত কৰিব লগা হৈছিল যি কি নহওক হে বা পাই মাতৃ হওক আজি আপোনাৰ খবৰ ওচৰত আমি পুনৰ কীৰ্তন ঘোষাৰ পঞ্চম কীৰ্তন ভাগ লৈ আহিছোঁ কৃপা কৰিব আপোনাৰ হবিও কৃষ্ণ আৰম্ভ কৰিব ওলাইছোঁ কৃষ্ণ কৃষ্ণ গতি মূৰা গোবিন্দ দেৱ মাধৱ বিনা বন্ধু নাহি কেও গতি মূৰা গোবিন্দ দেৱ মাধৱ বিনা বন্ধু নাহি সংসাৰখনৰ গতি এই সংসাৰৰ পৰা গতি দিওঁতা কেৱল গোবিন্দ মাধৱ গতিকে সেই মাধৱ প্ৰভুজনাৰ চৰণত প্ৰাৰ্থনা জনোৱা হৈছে গতিকে গতি মূৰ গোবিন্দ দেৱ মোৰ জীৱনৰ এই গতি দিওঁতা এই গোবিন্দ দেৱ মাধৱৰ বিনে বান্ধৱ নাহি কেৱ গতিকে মাধৱ মানে হ'ল মা মানে লক্ষ্মী ধৱ মানে গৰাকী সেই লক্ষ্মীপতি গৰাকীৰ বিনে মোৰ আৰু বন্ধু কোনো নাই এই বুলি ইয়াত গুৰুজনাই ঘোষাত আমাক উল্লেখ কৰিলে পদ ৰাম কৰিলা স্তুতি চাৰি মুনি অচাৰিকো মাধৱে মাতিলা গুণী পাৰিষদ জয় বিজয় মূৰ কৰিলা অপৰাধ মহাঘোৰ এই গতিমূৰ গোবিন্দ দেৱ বান্ধৱ বিনে বন্ধু মাধৱ বিনে বন্ধু নাহি কেৱ এইবুলি গতি দিওঁতাৰ কাৰণে স্তুতি কৰিছে চাৰি সিদ্ধই যেতিয়া স্তুতি কৰিলে সেই চাৰি সিদ্ধৰ ফালে চাই ভগৱন্তই মাত লগাইছে আৰু কৈছে যে মোৰ পাৰিষদ জয় বিজয়ে অপৰাধ কৰিলে আপোনালোকৰ ওচৰত এইবুলি কৈছে গতিকে আমাৰ জীৱনটোতো আছে জয় আৰু বিজয় দুটা পথ আছে এই সংসাৰখনৰ ভিতৰত জয় আৰু বিজয় হ'বলৈ হ'লে সংসাৰৰ পৰা আমি চাৰি সিদ্ধৰ আশ্ৰয় ল'ব লাগিব যদি এই চাৰি সিদ্ধৰ আশ্ৰয় নলওঁ তেনেহ'লে আমি কি হ'ব লাগিব
বৈকুণ্ঠৰ পৰা পৰি আমি এই তিনিটা জনমৰ শাস্তি খাবলগীয়া হয়। এতিয়া এই চাৰি সিদ্ধৰ কথা নুশুনিলে, চাৰি সিদ্ধৰ ওপৰত জয় বিজয়ে কি কৰিলে, অস্ত্ৰ হাত উঠালে। ভাবকচোন, সেইকাৰণে কৈছে সত্য, শৌচ, ক্ষমা, দয়া, এনেকৈ চাৰিটা গুৰু, দেৱ, নাম, ভকত, এই চাৰিজন ঋগ্বেদ, যজুৰ্বেদ, অৰ্থবেদ, সামবেদ, এই চাৰি দেখিছেনে, প্ৰত্যেকটো বস্তু চাৰি গৈছে। আমাৰ এই যে বেদ চাৰিখন বেদেই হৈছে সনক, সনন্দ, সন্ত আৰু সতপনি। এই চাৰিজনক যেতিয়া জয় বিজয়ে হাত উঠাইছে, সেইকাৰণে এই চাৰি বেদৰ ভিতৰতে আমি সকলো কৰ্ম কৰি আছোঁ। তো আমি চাৰি বেদৰ ভিতৰতে সোমাইছোঁ। এই চাৰি বেদৰ যদি আমি কথা নামানো, আমি যদি নুশুনো, সত্য, শৌচ, ক্ষমা, দয়াক যদি আমি আশ্ৰয় নলওঁ, যদি আমি সেইখিনি আশ্ৰয় নলৈ সেইখিনিৰ বিৰুদ্ধে যদি যাওঁ, তেনেহ'লে এই তিনিটা জনম আমি ল'বলগীয়া হয়। যেনে সেই তিনিটা জনম যেতিয়া জয় আৰু বিজয়, সংসাৰখনত জয় কেতিয়া হ'ব, জয় হোৱাৰ পিছত বিজয় হ'ব, জয় হোৱাৰ পাছতহে বিজয় হ'ব। সেইকাৰণে দুইজন পাৰিষদ বৈকুণ্ঠ দুৱাৰত, সপ্তম দুৱাৰত আছে জয় আৰু বিজয়। গতিকে আমি সংসাৰৰ জয় আৰু বিজয় সাধন কৰিবলৈ হ'লে আমি এই চাৰিজন মানে বৈষ্ণৱৰ আশ্ৰয় ল'ব লাগিব, গুৰুদেৱ, নাম, ভকতৰ আশ্ৰয় ল'ব লাগিব, ঋগ্বেদ, যজুৰ্বেদ, অৰ্থবেদ, সামবেদৰ আশ্ৰয় ল'ব লাগিব। যদি আমি আশ্ৰয় নলওঁ, তেনেহ'লে এই আশ্ৰয় লোৱা নাছিলে চাৰি বেদৰ তেওঁলোকে। সেইকাৰণে জয় আৰু বিজয়, সংসাৰৰ পৰা জয় আৰু বিজয় হোৱাৰ যিটো কৰ্ম, সেই কৰ্মটো কি হৈছে, খহি পৰিছে। খহি পৰি পুনৰ এই তিনিটা শাস্তি খাব লগা হৈছে, অপ, বাত, পিত্ত। গতিকে আদিদৈৱিক, আদি ভৌতিক, আধ্যাত্মিক তিনিটা, অখুৰা, মুখুৰা, বেংকামোৱা তিনিটা জম। গতিকে এই তিনিটা শাস্তি আমাৰ খাব লগা হৈছে। তো সেইখিনি সকলোৱে খাইছে, যিসকলে এই চাৰি বেদৰ কাৰুকাৰ্যৰ বাহিৰত গৈছে। সেইকাৰণে তেওঁলোক এই পাৰিষদ, বৈকুণ্ঠৰ পাৰিষদ খহি পৰা দেখুৱাইছে। সেইকাৰণে দেখুৱালে চাৰি পাৰিষদ খহি পৰিছে আৰু কৈছে যে মোৰ যি প্ৰিয় ভকত, যে এই জয় বিজয় অপৰাধ লগালে আপোনালোকৰ ওচৰত, কাৰ ওচৰত, ভগৱন্তৰ। যে সেইকাৰণে গুৰুদেৱ, নাম, ভকতৰ ওচৰত তেওঁলোকে অপৰাধ লগাইছে, গতিকে তেওঁলোক খহি পৰিছে। সেইকাৰণে নিষ্ঠাৰ নাই, তেওঁলোক খহিব লাগিব, নিষ্ঠাৰ নাই। যাৰ যোনে গুৰু আৰু দেৱ, নাম, ভকতক যদি যিজনে নিন্দা কৰিলে, তেওঁ নিষ্ঠাৰ নাই বুলি কৈছে। গতিকে তিনিটা জনম তেওঁলোকে শাস্তি খাব লগা হ'ল। তাৰপিছত এতিয়া কি হ'ল, ঈশ্বৰে তেওঁলোকক স্থান দিয়ে। সেইকাৰণে যে মোৰ পাৰিষদে অপৰাধ কৰিলে, গতিকে মহা অপৰাধ কৰিছে বুলি কৈছে ভগৱন্তই, ইমান ধুনীয়াকৈ ইয়াত কৈছে। গতিকে সেইখিনি মহা অপৰাধ কৰিলে আপোনালোকৰ ওচৰত বুলি ভগৱন্তই এই চাৰিমণি হাতযোৰ কৰি পাৰিষদৰ ওচৰত, ভগৱন্তই চাওকচোন কি মানে হেৰি কৈছে, মাতিছে, চাৰি সিদ্ধক মাতি পেলাই কৈছে যে মোৰ এই জয় আৰু বিজয়ে অপৰাধ লগালে বুলি। এৰাম বিহিলা উচিত দণ্ড ইহাক, কদৰ্থিলা দুয়ো আতি আমাক, এৰাম সেৱকে যদি কৰে অপৰাধ, পাৱে অপযশে স্বামীক তাৰ। ইয়াত ইমান ডাঙৰ কথা এটা ক'লে প্ৰভু, যে কৈছে চাৰি সিদ্ধক কৈছে যে তোমালোকে উচিত দণ্ড বিহিলা এই দুজনক। এতিয়া আমিও যদি গুৰুদেৱ, নাম, ভকতৰ যদি আশ্ৰয় নলওঁ, গুৰুদেৱ, নাম, ভকতক যদি আমি নিন্দা কৰোঁ, তেনেহ'লে উচিত দণ্ড আমি বিহিবলগীয়া হয়। এই সংসাৰত সেইসকলে মানে উচিত দণ্ড পায়ে আছে, যিসকলে ঈশ্বৰৰ আশ্ৰয় নাই লোৱা,
বেদৰ বিহিত কৰ্ম কৰিছে সেইসকলে শাস্তি পাই আছে। গতিকে কৈছে যে সেইকাৰণে মোৰ জয় বিজয় যি অপৰাধ কৰিলে তাৰ কাৰণে মালিকেও অনুধাৱন হ'বলগীয়া হৈছে। যদি সেৱকে অপৰাধ কৰে তেন্তে স্বামীয়েও সেইখিনি মানে ভুগিব লগা হয়। দেখিছেনে? এতিয়া স্বামীও মানে কাৰণ আকৌ সেই তেওঁলোকক তৰাবৰ কাৰণে, তেওঁলোকক উদ্ধাৰ কৰিবৰ কাৰণে স্বামীয়ে আকৌ জন্ম ল'ব লগা হৈছে। কাৰণ তেওঁৰ যিখিনি মানে দাড়ীয়ে যদি ভুল কৰিলে, গতিকে উদ্ধাৰ কৰিবৰ কাৰণে ভাবকচোন ভগৱন্তে জন্ম লগা হৈছে। যে সেইকাৰণে যে কৈছে যে এইসকলে আমাৰ দাড়ীয়ে ভুল কৰিলে, গতিকে আমি স্বামীও তাৰ মানে হেৰি পাব লগা হৈছে। কৈছে সেৱকে যদি কৰে অপৰাধ পাৱে অপযোগত স্বামীকতাৰ। গতিকে আমাৰ যদি সন্তানে যদি অপৰাধ কৰে, পিতৃ মাতৃয়ে সেই অপৰাধৰ কি হয় ভাগিদাৰ বা কথা শুনিব লগা হয়। ঠিক তেনেকৈ সেৱকে ভুল কৰিলে মালিকে শুনিব লগা হয়। গৃহৰ সেৱকে যদি ভুল কৰে তেনেহ'লে মালিকে কথাষাৰ শুনিব লগা হয়। সেইকাৰণে ভগৱন্তয়ো এই চাৰি সিদ্ধক কৈছে উচিত দণ্ড তোমালোকে বিহিলা বুলি। ক্ষমিউক চাৰি মহাশিষ্ট ব্ৰাহ্মণ গণ মূৰ মহাইষ্ট বিপ্ৰ সেৱা তেখে আমাৰ খ্যাতি চণ্ডালকো কৰে পবিত্ৰ আতি। ভগৱন্ত সেই চাৰি সিদ্ধৰ ওচৰত কি কৰিছে? ক্ষমা খুজিছে যে সেই বিপ্ৰগণ যে মোৰ এই দাড়ীয়ে মোৰ সেৱকে অপৰাধ কৰিলে, গতিকে স্বামীও সেইখিনি শাস্তি পাবলগীয়া হয়, স্বামীৰ বদনাম হয়। গতিকে সেৱকে অপৰাধ কৰিছে, তাৰমানে স্বামীয়ে অপৰাধ কৰা লিখীয়া হ'ল। গতিকে আমাক ক্ষমা কৰিব সেই বিপ্ৰগণ। তাৰপিছত কৈছে যে মোৰ ইষ্ট মহা ইষ্টৰ ব্ৰাহ্মণসকল। গতিকে কৈছে যে ভকতেই ভগৱন্তৰ ইষ্ট। তো সেইকাৰণে কৈছে যে মহাদেৱ শিৱ ভগৱন্তই কি কৰে? প্ৰণাম কৰে। সেইকাৰণে মহাদেৱে কাক কৰে? ঈশ্বৰ কৃষ্ণক কৰে। তো কৃষ্ণই কাক কৰে? মহাদেৱক কৰে। কাৰণ ভকতক ভগৱন্তই কৰে, ভগৱন্তই ভকতক কৰে। তো এই দুটা ওতঃপ্ৰোত, মানে এই দুটা ভিন্ন কৰিবলৈ মানা কৰিছে বা নাম অপৰাধটো সেইটো কথা কৈছে। সেইকাৰণে কৈছে যে বিপ্ৰসকলে মোৰ মানে আমাৰ ইষ্ট বুলি কৈছে। ভগৱন্তৰ ইষ্ট হ'ল বিপ্ৰসকল, ব্ৰাহ্মণসকল। গতিকে ব্ৰাহ্মণক তেওঁ হেৰি কৰিছে, কৈছে এই বিপ্ৰ সেৱাতে আমাৰ খ্যাতি। গতিকে ব্ৰাহ্মণক সেৱা কৰাটোৱেই আমাৰ খ্যাতি বুলি কৈছে। কিয় মানে ব্ৰাহ্মণসকলক ভগৱন্তৰ মানে ভগৱন্তই সেৱা কৰে বুলি কৈছে? কেলৈ মানে বিপ্ৰসকলক ভগৱন্তই মানে প্ৰাৰ্থনা কৰে বা সেৱা কৰে বুলি ক'লে? এইকাৰণে কৈছে যে বিপ্ৰসকলেহে চণ্ডালজনক পবিত্ৰ কৰিব পাৰে, আন কোনেও নোৱাৰে। একোজন চণ্ডালক পবিত্ৰ কৰা একমাত্ৰজনেই হৈছে মানে ব্ৰাহ্মণসকল, গতিকে বিপ্ৰসকল। সেইকাৰণে ভগৱন্তই বিপ্ৰসকলক প্ৰণাম কৰে। এ ৰাম তোমাৰ ইন্দ্ৰে কৰে অপৰাধ কাটিব ইন্দ্ৰক নাহিকে বাধ বিপ্ৰমুখে ভুঞ্জ যেন কৰি বহ্নিৰহুমে নুহিতাংক হৰি। যদি ব্ৰাহ্মণক ইন্দ্ৰই যদি অপৰাধ কৰে, ব্ৰাহ্মণক যদি ইন্দ্ৰই যদি অপৰাধ কৰে, সেই ইন্দ্ৰকো ভগৱন্তই নাৰাখে। সেই ইন্দ্ৰকো সেই ইন্দ্ৰৰ শাস্তি পৰা বাচি নাযায় কৈছে। যদি ইন্দ্ৰই যদি ব্ৰাহ্মণক যদি অৱজ্ঞা কৰে তেনেহ'লে তেওঁ
বাচি নাযায় বুলি কৈছে। তাৰপিছত বিপ্ৰৰ মুখে ভঞ্জে যেন কৰি বহ্নি হোম নহয়। এতিয়া বিপ্ৰৰ মুখৰ পৰা ওলোৱাৰ বাণীয়ে সেইকাৰণে ব্ৰাহ্মণৰ মুখৰ বাণী একুৰা জুই, এই কুৰা জুয়ে পুৰি দহি কৰি শেষ কৰি দিব। সেইকাৰণে কৈছে যে এই ব্ৰাহ্মণৰ মুখৰ পৰা ওলোৱা জুইকুৰাৰ সমান যদি হোম যজ্ঞ কিবাৰ জুই ওলাইছে, সেই জুইও ঢুকি নাপায় ব্ৰাহ্মণৰ মুখৰ বাণীৰ জুই ইমান তপত। এইবুলি ক'লে। এই ৰাম আমাৰ তনু যত বিপ্ৰগণ তাহাৰ দ্ৰোহ চিন্তা যিজন যমদূতে কৰে তাক দণ্ডী গৃদ্ধগণে খায় মাংস চিন্দি। এই ব্ৰাহ্মণসকলক কোনজন ব্ৰাহ্মণক কৈছে? ভগৱন্তক চিন্তা কৰা যিকেইজন ব্ৰাহ্মণ বা ভকত, এই ভকতসকলক যদি কোনোবাই কি কৈছে নিন্দা কৰিছে, ভৰ্ৎসনা কৰিছে, তেনেহ'লে সেইসকলক কি কৈছে ভগৱন্তই? আমাৰো তনু বিপ্ৰগণ, যত বিপ্ৰ আছে ভগৱন্তৰ তনু তাহাম্বৰ দ্ৰোহ চিন্তে যিজন, সেই ভকতসকলৰ কথা যিজনে বেয়াকৈ চিন্তা কৰে, যমদূতে কৰে তাক দণ্ডী, যমদূতে তাক কি কৰে? শাস্তি দিয়ে, তাক দণ্ড দিয়ে। যমদূতে দণ্ড দিব যিজনে ভগৱন্ত কৃষ্ণৰ ভকতক নিন্দা ভৰ্ৎসনা কৰে। গৃদ্ধগণে খায় মাংস চিন্দি, সেইজনৰ কি কৰিব? শৰীৰৰ মাংসবিলাক সগুনে খাব, টানি টানি সগুনে ছিঙি খাব। ক'ত খাব? যম ৰাজ্যত। যদি কিবা কাৰণত ভকতক কোনোবাই খঙাইছে, গালি দিছে, দ্ৰোহ শত্ৰু মানিছে ভকতক, তেনেহ'লে এই বুলি ক'লে। দেখিছেনে কিমান ডাঙৰ অপৰাধ হয় ভকতক নিন্দা কৰিলে। কোনে কি কি কৰিব, যমে কেনেকুৱা শাস্তি দিব, সগুনে কেনেকৈ মাংসবোৰ ছিঙি ছিঙি টানি টানি ছিঙি খাব, এইবোৰ কথা ইয়াত কৈছে যদি ব্ৰাহ্মণ এজনক কোনোবাই বেয়াকৈ চিন্তা কৰে। এই ৰাম পাৰন্ত গালি বিপ্ৰে যদি আখি প্ৰণাম কৰে যিটো কহাখি সম্বন্ধি প্ৰভুদ সাধু বচনে কৰিলে কবৈশ্য মুকহি জনে। ভগৱন্তক সেইজনে বৈশ্য কৰিব পাৰিব যে যদি কিবা কাৰণত ব্ৰাহ্মণে গালি যদিও দিছে, সেই গালিখিনিক শিৰ পাতি সেৱা জনাই, ভগৱন্তক প্ৰাৰ্থনা জনাই শিৰ পাতি যিজনে গ্ৰহণ কৰিব, সেইজনক ভগৱন্তই কি কৰিছে? সেইজন লোকে মানে ভকতৰ গালি, বৈষ্ণৱৰ গালি যিজনে শিৰ পাতি লৈ সেৱা জনায় সেই বৈষ্ণৱক, তেনেহ'লে সেইজনে ভগৱন্তক বৈশ্য কৰিলে বুলি কৈছে। ভকতক মানে শুশ্ৰূষা কৰিলে কিমান মানে স্থান পায়, যে সেইজন ভগৱন্তক শুশ্ৰূষা কৰা, ভকতক শুশ্ৰূষা কৰা, ভকতৰ গালিকো অমৃত বুলি যিজনে ধৰি ল'লে, সেইজনে ঈশ্বৰক কি কৰিব পাৰিলে? বৈশ্য কৰিব পাৰিলে, মানে দাস বনাব পাৰিছে। এ ৰাম পাৰিষদ জয় বি জয় দুই তোমাৰ হাপে অসুৰ হুই দুনাই বৈকুণ্ঠ তক ঝাঁতে শুক হেন অনুগ্ৰহ কৰিও মোক। এই পাৰিষদ দুইজন তোমালোকৰ হাৱত অসুৰজনীত জন্ম হ'ব, সাপ পাই অসুৰ হ'ব। যদিও বৈকুণ্ঠলৈ কেনেকৈ সোনকালে আহি পায় তাৰ ব্যৱস্থা এটা কৰি দিব,
এই বুলি মোৰ অনুৰোধ ভগৱন্তই চাৰি সিদ্ধৰ ওচৰত প্ৰাৰ্থনা কৰিলে। ভাবক ভগৱন্তই দাস সেৱকৰ কাৰণে কিমানখিনি কৰিবলগীয়া হৈছে। চাৰি সিদ্ধৰ ওচৰত মানে প্ৰাৰ্থনা জনাইছে যে মোৰ এই ভকত দুজনক পুনৰ কেনেকৈ সোনকালে আহে তাৰ ব্যৱস্থা কৰি দিয়া বুলি ভগৱন্তই চিন্তি পেলাই বিপ্লৱীজনক মানে প্ৰণাম কৰিছে। আচন্ত হবে খেদ যদি চিতি কৃষ্ণৰ বাক্য মিতে ভৈলাতি পিতি কৃষ্ণৰ বাক্য কৰিবি চাৰ নুবুজিলা কিছু হতাশয় তাৰ। আৰু ভগৱন্তৰ এই কথা খেদ দুখ চিন্তি কৃষ্ণৰ অমৃতময় বাক্যৰ কথাৰ তৃপ্তি কৃষ্ণৰ বাক্যক বিচাৰ কৰি কি কৰিলে সংশয় কৰি তেওঁলোকক মানে ব্ৰাহ্মণে কৈছে যে ঈশ্বৰৰ ওচৰত কেনেকৈ আহিব পাৰে সেইখিনি কথা মানে ব্যৱস্থা এটা কৰাইছে যে 3টা জনম কেনেকৈ আহি পেলাই আকৌ পুনৰ সোনকালে আহিব কাৰণে 3টা জনমতে সোনকালে বৈকুণ্ঠ পায়। সেইকাৰণে কি কৰিছে তেওঁলোকক মানে বৈৰীভাৱে যাবিনে নে মিত্ৰভাৱে যাবি সেইখিনি কথা সুধিছে। এৰা মিলিল আনন্দ দ্ৰবিল চিত লুটক ঝৰে তনু ৰোমাঞ্চিত গীতাঞ্জলি কৰি কৃষ্ণক চাই মাতন্ত চাৰিও মুনি নাই। আৰু ভগৱন্তৰ এই কথাত গীতাঞ্জলি হৈ অশ্ৰু নিগৰি ভগৱন্তৰ ফালে চাই চাৰি সিদ্ধমুনিয়ে মাত লগাইছে। এ ৰাম কৃষ্ণৰ কিংকৰে শংকৰে কহে জানা চিৰকাল দেহানৰহে কৃষ্ণৰ কীৰ্তনয় হায় ধিউ গতি বোলা হৰি ঘৰি একান্ত মতি হৰি ৰাম ৰাম ৰাম। আৰু এই চাৰি সিদ্ধই ভগৱন্তৰ এই কথা অনুধাৱন কৰি কান্দি পুনৰ প্ৰাৰ্থনা কৰি মাত লগাবলৈ আৰম্ভ কৰিছে। বাকীখিনি 6 নম্বৰ কীৰ্তনত গুৰুজনাই উল্লেখ কৰিব আৰু গুৰুজনাই শেষত ক'লে যে এই কথাখিনি গুৰুজনাই কৈছে জানা এই দেহাটো এই নৰতনু দেহা আজীৱন নাথাকে, গতিকে হৰি কীৰ্তন ৰাম হৰি বুলি আমি এই সংসাৰ গতি মানে সাধিব লাগে বুলি কৈছে। কৃষ্ণ জয় গুৰু শংকৰ। সেয়া জন্মৰ বাপাই মাতৃহক আজি সময় পাই পঞ্চম কীৰ্তন ভাগ আপোনাসৱৰ ওচৰলৈ দাঙি ধৰিছোঁ। পুনৰ সময় পালে আপোনাসৱৰ ওচৰত ইয়াৰ পাছৰ কীৰ্তন আগবঢ়াবৰ কাৰণে আগবাঢ়ি কৃষ্ণ জয় গুৰু শংকৰ।